হোজাইত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা বৰ্তমানলৈকে জিলাখনত HIV পজিটিভ ৰোগীৰ চিনাক্ত কৰা হৈছে প্ৰায় 27 গৰাকী আৰু এই সকলৰ ভিতৰত আছে এগৰাকী গৰ্ভৱতী মহিলা 2024-25 বৰ্ষত জিলাখনত চিনাক্ত কৰা হৈছিল 83 গৰাকী HIV সংক্ৰমিত ৰোগী আৰু ইয়াৰ ভিতৰত 8 গৰাকী HIV পজিটিভ ৰোগী আছিল গৰ্ভৱতী মহিলা জিলাখনত HIV সন্দৰ্ভত দুমহীয়া সজাগতা কাৰ্যসূচী ৰাজ্য সজাগ কৰাৰ উদ্দেশ্যে হাতত লোৱা হৈছে এই কাৰ্যসূচী হোজাইত ৰহস্যজনকভাৱে এতিয়া বৃদ্ধি পাবলৈ ধৰিছে HIV পজিটিভ ৰোগীৰ সংখ্যা এক উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে বৰ্তমানলৈকে জিলাখনত HIV পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পায় বৰ্তমান 27 গৰাকী চিনাক্ত কৰা হৈছে আৰু এই সকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছে ইয়াৰ পূৰ্বেও বহু কাৰ্যসূচী লোৱা হৈছিল সজাগতামূলক 2024-25 বৰ্ষত জিলাখনত তেতিয়াও 83 গৰাকী HIV পজিটিভ ৰোগী চিনাক্ত কৰা হৈছিল আৰু সেই সকলৰ ভিতৰত 8 গৰাকী HIV পজিটিভ ৰোগী আছিল গৰ্ভৱতী মহিলা আৰু এই জিলাখনত HIV সন্দৰ্ভত দুমহীয়া সজাগতা কাৰ্যসূচীৰো আয়োজন কৰা হৈছে স্বাস্থ্য বিভাগত উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কিছু সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে যাতে ৰাইজ সজাগ হৈ থাকে HIVৰ ক্ষেত্ৰত HIV সজাগতামূলক কাৰ্যসূচীৰো আয়োজন কৰিছে গাঁওখনে কিন্তু শেহতীয়াকৈ এই জিলাখনৰ বহু গাঁৱত দেখিবলৈ পোৱা গৈছে HIV পজিটিভ ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে 2024-25 বৰ্ষতো কেইবাগৰাকীও HIV পজিটিভ ৰোগী চিনাক্ত কৰা হৈছিল প্ৰায় 83 গৰাকী আৰু এইবাৰ আৰু আহি পৰিছে আমাৰ হাতত খবৰ যে 27 গৰাকী পুনৰ চিনাক্ত কৰা হৈছে HIV পজিটিভ ৰোগী জিলাখনত HIV সন্দৰ্ভত দুমহীয়া সজাগতা কাৰ্যসূচীৰো হাতত লোৱা হৈছে হোজাই জিলাত বুলি নহয় আসলতে সমগ্ৰ দেশতে মানে এইডছৰ প্ৰাদুৰ্ভাৱটো আগতকৈ অলপ বেছি হৈছে দেখা গৈছে হোজাই জিলাত একেবাৰে খুব বেছি হোৱা নাই কিন্তু কথা হৈছে এইডছ হোৱা বা HIVৰ বীজাণু থকাতকৈ এইডছ আমি কেনেকৈ বাধা দিব পাৰে সেইটোৰ ওপৰত মানুহৰ মাজত সমাজত এটা জনজাগৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত আৰু এই ক্ষেত্ৰত আপোনালোকৰ ৰোল যথেষ্ট বেছি আছে আমাৰ সমগ্ৰ অসমতে যোৱা 12 তাৰিখত স্বাস্থ্যমন্ত্ৰী সিংহল ডাঙৰীয়াই এটা ইণ্টেনচিভ IEC কেম্পেইন বুলি তাৰমানে HIV এইডছৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছে আৰু সেই মৰ্মে আমাৰ ডিষ্ট্ৰিক্টতো মাননীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ মাননীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া মাননীয় বিধায়ক শিৱ মিশ্ৰ ডাঙৰীয়াৰ উপস্থিতিত আৰু সমাজৰ বিভিন্ন গণ্যমান্য ব্যক্তি আৰু কলেজ স্কুলৰ সহযোগিতাত আমাৰ হোজাই ডিষ্ট্ৰিক্টতো এই প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰা হয় আৰু সেই উপলক্ষে আমাৰ এতিয়াও প্ৰগ্ৰেমটো চলি আছে এইটো আমাৰ দুমহীয়া প্ৰগ্ৰেম এই দুমাহৰ ভিতৰত আমি প্ৰায় 120খন গাঁও আৰু 100ৰ ওপৰত স্কুল যিবিলাক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বা 8-9 যিখিনি মানুহ সাধাৰণতে ড্ৰাগৰ প্ৰতি আসক্ত হয় বা আনছেফ ছেক্সৰ প্ৰতি আসক্ত হয় তেনেকুৱা মানুহবিলাকক মানে সজাগ কৰাৰ কাৰণে ৰাইজৰ মাজত এটা সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে এই প্ৰগ্ৰেমটো লোৱা হৈছে গতিকে আমি সকলোৱে জানো আগতে আমাৰ এটা ধাৰণা আছিল HIV AIDS মানে মানুহৰ স্বভাৱ বেয়া কোনোবা প্ৰষ্টিটিউটৰ ওচৰ বেশ্যাৰ ওচৰলৈ গৈছে বা আনছেফ ছেক্সৰ কিন্তু আজিকালি দেখা গৈছে যে তাতকৈ বেছি হৈছে ড্ৰাগ ইউজাৰছবিলাক যিবিলাকে ইনজেক্টেবল ড্ৰাগ ইউজেছ কৰে তেওঁলোকে এটা গ্ৰুপতে ব্যৱহাৰ কৰে এটা চিৰিঞ্জ লৈ ইটোই লয় এনেকৈ কৰায় গতিকে সেইবিলাক ক্ষেত্ৰত ড্ৰাগ ইউজাৰবিলাকৰ ক্ষেত্ৰত HIVৰ সম্ভাৱনাটো আটাইতকৈ বেছি থাকে 2 নম্বৰতে আনছেফ ছেক্স থাকিলে আহিব পাৰে তাৰপিছত আহিব আপোনাৰ ধৰক কিবা কাৰণত মোৰ কোনোবা এটা ৰোগী চিৰিয়াছ হৈছে টেষ্ট লগা হ'ল মই ইমাৰ্জেঞ্চি টেষ্ট দিলোঁ কিন্তু ভুলবশতঃ বা কাৰোবাৰ ভুলবশতঃ ব্লাডটো মই টেষ্ট নকৰিলোঁ যিজনৰ পৰা লৈছোঁ তাৰ গাত HIVৰ জাম আছিল তেতিয়া সেই ব্লাডটো যদি মানুহে গ্ৰহণ কৰে তেতিয়াও হ'ব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ